Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandip. Ajir classot ami Pythonot hikim encapsulation. Ite encapsulation ki hoy? Encapsulation mane tumi directly kuno data access koribo nwariba with the help of object. Tumi objector madhyome directly he particular variable to access koribo nwariba because ami he variable to tumar private kori dim. তো প্ৰাইভেট কৰিবৰ কাৰণে আমি আন্ডাৰস্কোৰ ইউজ কৰিম আন্ডাৰস্কোৰ যদি আমি ইউজ কৰো তেতিয়া হলে হেতু এজ এ প্ৰাইভেট হৈ যাব আৰু প্ৰাইভেট ডাইৰেক্টলি তুমি এক্সেস কৰিব নোৱাৰিবা তাৰ নিজৰ অবজেক্টৰ মাধ্যমেও তুমি তাক ডাইৰেক্টলি এক্সেস কৰিব নোৱাৰিবা হেতুৰ কাৰণে তুমি বেলেগ মেথড ইয়া ফাংচন বনাবা আৰু সেই হিচাপে তুমি তাত কি কৰিব পাৰিবা তাক এক্সেস কৰিব পাৰিবা তাত সেট কৰিব পাৰিবা ভ্যালু তাত গেট কৰিব পাৰিবা আকৌ তুমি চাবও পাৰিবা এই কনসেপ্টটো উপসৰ কনসেপ্ট হয় ঠিক আছে উপসত চাৰিটা পিলাৰ আছে এবষ্ট্ৰাকশন ইনক্যাপসুলেশন ইনহেৰিটেন্স আৰু পলিমৰফিজম তো আমি ফাৰ্স্ট কনসেপ্টটো বুজিবলৈ গৈ আছো ইনক্যাপসুলেশন আৰু ইনক্যাপসুলেশন নাম শুনিলেই তোমালোকে গম পাই আছে যে ক্যাপসুলৰ নিচিনা মানে এটা ক্যাপসুলৰ ভিতৰত ক্যাপসুলটো কমপ্লিটলি কভাৰ থাকে তাৰ ভিতৰত কিছুমান মেডিসিন কিছুমান কম্পোনেন্ট থাকে হয়নে তো তুমি ডাইৰেক্টলি হেতু চাব নোৱাৰা হেতু চাব গলে কি কৰিবা তুমি ক্যাপসুলটো খুলিব লাগিব তাৰ ভিতৰত তাৰ পিছত তুমি হে পাৰ্টিকুলাৰ মেডিসিন ইয়া ইনগ্ৰেডিয়েন্টস বিলাক পাবা ইয়া যে কোনো মেডিসিন ইয়া যোনটো কেমিক্যাল থাকিব তাৰ ভিতৰত ওকে তো কথা হল এতিয়া আমি কেনেকে ইনক্যাপসুলেশনটো আমাৰ পাইথনত দেখাব পাৰো ঠিক আছে ইয়া বুজাব পাৰো তো বলা ডাইৰেক্টলি আমি ভিজুৱেল ষ্টুডিও ওপেন কৰি লও আৰু তাতে মই তোমালোকক ভালকে বুজাই দিম এতিয়া মই ভিজুৱেল ষ্টুডিও ওপেন কৰিলো এতিয়া মই তোমালোকক ইনক্যাপসুলেশন কেনেকে বনাব লাগে ইনক্যাপসুলেশন কনসেপ্টটো কেনেকে আমি ইয়াত ক্ৰিয়েট কৰিম হেতু মই দেখাইছো মই ইয়াত লিখিলো ক্লাস স্পেস ষ্টুডেন্ট মোৰ ক্লাসৰ নাম ষ্টুডেন্ট এতিয়া মই ইয়াত এনেকে কি দিলো ডাবল কোটস দি দিছো ঠিক আছে ডাবল আন্ডাৰস্কোৰ দিলো দেন এতিয়া আন্ডাৰস্কোৰ দিয়াৰ পিছত ইয়াত মই দি দিলো student name okay তো আগত যে মই আন্ডাৰস্কোৰ দুবাৰ দিলো এটো হৈ গল তোমাৰ প্ৰাইভেট okay এই প্ৰাইভেট হোৱাৰ পিছত ইয়াৰ ভিতৰত যদি মই লিখি দিও ৰবি আৰু এতিয়া মই এটো প্ৰিন্ট কৰিব বিচাৰো যদি মই এন্টাৰ কৰো আৰু ইয়াত যদি মই ob ইকুৱেল ষ্টুডেন্ট মই s দি দিও অবজেক্টৰ নাম s দি দিও ob নিলিখি s দি দিও তেতিয়া হলে বুজাত সুবিধা হ'ব s দি দিছো আৰু ডাবল কোটস দি দিছো সৰি ব্ৰেকেট ওপেন এন্ড ক্লোজ মানে এটো অবজেক্ট ক্ৰিয়েট কৰিব কাৰণে এনেকৈ লিখিব লাগিব s মানে হল তোমাৰ অবজেক্ট ইকুৱেল ষ্টুডেন্ট এই ষ্টুডেন্ট তোমাৰ ক্লাসৰ নাম ওপেন এন্ড ক্লোজ ব্ৰেকেট এতিয়া তুমি এন্টাৰ কৰা s ডট এতিয়া তুমি প্ৰিন্ট কৰা প্ৰিন্ট ব্ৰেকেট আৰু ইয়াত যদি তুমি s ডট এনেকে আন্ডাৰস্কোৰ দিয়াৰ পিছত ষ্টুডেন্ট নেম লিখা এন্ড তুমি প্ৰিন্ট কৰিছোৱা এটা এৰৰ দিব ইয়াত তোমাক এৰৰ দি দিব ষ্টুডেন্ট অবজেক্ট হ্যাজ নো এট্ৰিবিউট মানে এটো হল তোমাৰ এটা প্ৰাইভেট যদি মই এটো বস্তু গুছাই দিও মই যদি আগৰ পা আন্ডাৰস্কোৰ দুটা যে আন্ডাৰস্কোৰ দিছিলো হেতু গুছাই দিলো ইয়াৰ পা মই গুছাই দিও এতিয়া কিন্তু প্ৰিন্ট হ'ব ঠিক আছে এটো সো এতিয়া যদি তুমি ডাইৰেক্টলি ইয়াত এতিয়া মই আন্ডাৰস্কোৰ দুবাৰ দিলো আৰু মই এই এতিয়া মই এক্সেস কৰিব নোৱাৰো ঠিক আছে আন্ডাৰস্কোৰ যেতিয়া দি দিও তেতিয়া হলে এটো প্ৰাইভেট হৈ যায় আৰু প্ৰাইভেট ভ্যালু তুমি ডাইৰেক্টলি এক্সেস কৰিব নোৱাৰা কিন্তু তুমি কনস্ট্ৰাক্টৰৰ মাধ্যমে ডাইৰেক্ট প্ৰিন্ট কৰিব পাৰিবা ইয়াত হেতু পসিবল ঠিক আছে তো ইয়াত কনস্ট্ৰাক্টৰ মানে মই এটো যদি ডিলিট কৰি দিও যেনেকি ইয়াত কনস্ট্ৰাক্টৰ ক্ৰিয়েট হ'ব তুমি ইয়াত প্ৰিন্ট কৰি দিয়া ডাইৰেক্টলি ইয়াত লিখি দিয়া প্ৰিন্ট ব্ৰেকেট দি দিয়া ইয়াত ব্ৰেকেট ক্লোজ দি দিয়া এতিয়া প্ৰিন্ট হৈ যাব ঠিক আছে ইয়াত মই ভুল কৰিছো ইয়াত মই এটো লিখিব না লাগে মই বাহিৰত মানে ইয়াৰ তলতে এন্টাৰ প্ৰিন্ট লিখো প্ৰিন্টত লিখি দিও আন্ডাৰস্কোৰ ষ্টুডেন্ট নেম ওকে এটো দি দিলো এতিয়া এটো ইজিলি প্ৰিন্ট হৈ যাব কেলে কি কনস্ট্ৰাক্টৰ এটো বাই ডিফল্ট এটা কনস্ট্ৰাক্টৰৰ ভিতৰত জেনাৰেট হৈ আছে
ইয়াত কনস্ট্ৰাক্টৰ আমি লিখা নাই, তুমি লিখিব পাৰা। যদি নিলিখা তেতিয়াহ'লে কনস্ট্ৰাক্টৰটো অট'মেটিকলি ক্ৰিয়েট হ'ব যেতিয়া তুমি অবজেক্ট বনাবা। এতিয়া তুমি ৰান কৰা, তো তুমি চাব পাৰা এইটো প্ৰিণ্ট হৈ গৈছে। ঠিক আছে, আমি অবজেক্টৰ মাধ্যমে ইয়াক ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰোঁ। সেইটোৰ কাৰণে আমি কি কৰিম, এতিয়া এইটো ডিলিট কৰি দিওঁ। ইয়াত তুমি ইয়াৰ ভেলু চেঞ্জ কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি ডেফ লিখা, মানে এতিয়া এটা ফাংচন বনাও, গেট নেম। তোমাৰ নাম এক্সেছ কৰিব লাগে, তাৰ কাৰণে মই ইয়াত সেলফ লিখি দিলোঁ। ঠিক আছে, এইটো ফাংচন কি কৰিব, ৰিটাৰ্ণ কৰিব। ইয়াত আমি লিখি দিওঁ ৰিটাৰ্ণ আন্ডাৰস্ক'ৰ ষ্টুডেণ্ট নেম। তো ষ্টুডেণ্ট নেম যি আছে সেইটো ৰিটাৰ্ণ হ'ব। আৰু তাৰ তলত এইটো মই এতিয়া ডিলিট কৰি দিওঁ বৰ্তমান, ইয়াত DEF আৰু ইয়াত সেট কৰি দিওঁ। সেট কৰিম, আমি বেলেগ এটা ভেলু ভাবি আছোঁ যে ইয়াত সেট কৰিবৰ কাৰণে। তো নেম লিখি দিওঁ, সেট নেম এণ্ড পাৰামিটাৰ এটা পাছ হ'ব সেলফ কমা। এইটো সেলফ এটা পাৰামিটাৰ, এইটো অট'মেটিকলি নিজকে কল কৰাৰ কাৰণে ইউজ কৰা হয় পাইথনত, এইটো মনত ৰাখিবা। আৰু ইয়াত নেম বুলি এটা আমি এটা ভেৰিয়েবল ইয়াত ইউজ কৰি আছোঁ, য'ত আমি ভেলুটো পাছ কৰিম। দেন ইয়াত আমি কি কৰি আছোঁ, সেলফ ডট আন্ডাৰস্ক'ৰ ষ্টুডেণ্ট যোনটো প্ৰাইভেট ভেৰিয়েবল আছে, ইয়াৰ ভিতৰত আমি এতিয়া ভেলুটো সোমাই দিম। ঠিক আছে, এতিয়া চাবা কেনেকৈ আমি এক্সেছ কৰিম। এতিয়া আমি ইয়াত এছ ইকুৱেল ষ্টুডেণ্ট নেম, এইটো আমি অবজেক্ট এটা বনালোঁ। এতিয়া অবজেক্টৰ মাধ্যমে আমি কি কৰিম, এইটোক এক্সেছ কৰিম, সেট নেম। আৰু ইয়াত এটা পাৰামিটাৰ পাছ কৰি দিওঁ, যেনেকৈ ৰবি আছিল তাত এতিয়া চেঞ্জ কৰি মানি লোৱা মই দি দিলোঁ ৰাজু। ঠিক আছে, তো মই কি কৰিলোঁ, মই সেট কৰি আছোঁ এটা নাম ৰাজু। এইটো ইনডাইৰেক্টলি এই ফাংচনৰ ভিতৰত যাব সেট নেম। ইয়াত কি কৰিব, এই প্ৰাইভেটৰ ভেলুটো চেঞ্জ কৰি দিব, নেম ইয়াত সোমাই যাব। আগত আছিল ৰবি, এতিয়া চেঞ্জ হৈ কিনে ৰাজু সোমাই যাব। ৰাজু সোমোৱাৰ পিছত কেলে কি, যেতিয়া আমি অবজেক্ট ক্ৰিয়েট কৰিলোঁ তেতিয়া অট'মেটিকলি এইবিলাক ইনিচিয়েট হৈ গৈছিল। ঠিক আছে, হৈ গৈছে। ইয়াত আমাৰ ভেলু সোমাই আছে ৰবি, কিন্তু আমি কি কৰিলোঁ, তলত আকৌ অবজেক্ট বনাই কিনে ইয়াৰ ভেলুটো চেঞ্জ কৰি দিলোঁ, ৰবিৰ বদলি আমি ৰাজু সোমাই দিলোঁ। এতিয়া আমি এইটোক আগেন কি কৰিম, এক্সেছ কৰিম। তো ৰিটাৰ্ণ ইয়াত দিয়া আছে, তো আমি ৰিটাৰ্ণ ইয়াত সেলফ হ'ব, সেলফ ডট আন্ডাৰস্ক'ৰ ষ্টুডেণ্ট নেম। এতিয়া আমি তলত এছ ডট ইয়াত লিখি দিয়া গেট নেম এণ্ড ওপেন এণ্ড ক্লোজ ব্ৰেকেট। ইয়াত তুমি দি দিয়া এন ইকুৱেল। ঠিক আছে, তো এনত আমাৰ নেমটো সোমাই যাব, কেলে কি ইয়াৰ পৰা ৰিটাৰ্ণ হৈ আছে। তুমি ইয়াতো প্ৰিণ্ট কৰিব পাৰা। এতিয়া আমি প্ৰিণ্ট এন কৰি দিওঁ। অ'কে, এতিয়া ৰাইট ক্লিক কৰা এণ্ড ৰান কৰিছোঁ, তো তুমি আৰামছে এক্সেছ কৰিব পাৰিবা। তো ইয়াত চাব পাৰা ৰাজু আহি গ'ল নামটো। ঠিক আছে, তো চেঞ্জ হৈ গ'ল। তো ইয়াত আমি ইনডাইৰেক্টলি এক্সেছ কৰি আছোঁ প্ৰাইভেট ভেৰিয়েবলক। তো প্ৰাইভেট ভেৰিয়েবলক ইনডাইৰেক্টলি এক্সেছ কৰিবৰ কাৰণে তুমি ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰা, অবজেক্টৰ মাধ্যমে ডাইৰেক্টলি এইটোক এক্সেছ কৰিব নোৱাৰা। ঠিক আছে, অবজেক্ট বনাই কিনে তুমি এইটো প্ৰিণ্ট কৰিব গ'লে তুমি প্ৰিণ্ট নহ'ব, তোমাৰ এৰৰ আহিব, মই দেখালোঁ। কিন্তু যেতিয়া আমি ইনডাইৰেক্টলি কৰোঁ, আমি এটা কি কৰিলোঁ, এটা অবজেক্ট বনালোঁ য'ত আমি ভেলু সেট কৰিলে আমি আগেইন গেট নেম বুলি আৰু এটা ফাংচন ইয়া মেথড বনালোঁ, তাৰ মাধ্যমে আমি ভেলুটো আকৌ আমাৰ ওচৰত আনিব পাৰিলোঁ, আমি চাব পাৰিলোঁ, ৰিটাৰ্ণ কৰি কিনে আমি চাব পাৰিলোঁ। তো এইটো হ'ল কনচেপ্ট। তো এইটোক কোৱা হয় ইনকেপচুলেশ্যন, মানে তুমি ডাইৰেক্টলি প্ৰাইভেট ভেৰিয়েবলক এক্সেছ কৰিব নোৱাৰা। যদি এক্সেছ কৰিব লাগে তেতিয়াহ'লে তুমি কি কৰিব লাগিব, তুমি ছেপাৰেটলি বেলেগ মেথড বনাই লোৱা ইয়া ফাংচন বনাই লোৱা, সেই তাৰ মাধ্যমে তুমি এক্সেছ কৰিব পাৰিবা। তো এইটো হ'ল ইনকেপচুলেশ্যন কনচেপ্ট। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। আমাৰ ফেচবুক পেজ আছে লক্ষ ইনষ্টিটিউট, লক্ষ CTI, আৰু আমাৰ ইউটিউব চেনেল হ'ল লক্ষ অনলাইন ট্ৰেইনিং। থেংক ইউ, বাই বাই, টেক কেয়াৰ।